মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনে আৰু মিথ্যাচাৰে অসমখনক দিনে দিনে কিদৰে ধ্বংস কৰি আনিছে তাৰ অজস্ৰ উদাহৰণ চাৰিওফালে এতিয়া জিলিকি উঠিছে। মই যিটো কথা আজি ক'ব খুজিছোঁ এইটো হ'ল শেহতীয়াভাৱে স্বাধীনতা দিৱসত আলফাই অসমৰ প্ৰায় 24টা স্থানত 19টা স্থানত তেওঁলোকে উল্লেখ কৰিছে আৰু কেইবাটাও স্থানত তেওঁলোকে বোমা ফুটি থৈছে। এইটো খবৰ, ভয়ংকৰ খবৰ। ইমান নিষিদ্ধ পহৰা, ইমান তেওঁলোকৰ দাবী। মুখ্যমন্ত্ৰীয়ে আজি কিছুদিনৰ পৰা কৈ আহিছে যে উগ্ৰপন্থা শেষ হৈছে অসমত, শান্তি শৃংখলা বিৰাজ কৰিছে, অসমত বিকাশ হৈছে। কিন্তু কালি যিটো ঘটনা ঘটি গ'ল 15 আগষ্টৰ দিনা অসমত আলফা কেন্দ্ৰিক বা উগ্ৰপন্থী কেন্দ্ৰিক যিটো পৰিস্থিতি হ'ল সেই কথাই জোকৰ মুখত চূণ দিয়াৰ দৰে হ'ল। আজি আলফাই এটা কথা মন কৰিব লাগিব যে সেনা প্ৰধান পৰেশ বৰুৱাই এটা ভিডিঅ' প্ৰচাৰ কৰিছিল আৰু সেই ভিডিঅ'ত তেওঁ স্পষ্টকৈ কৈছিলে যে 15 আগষ্টৰ দিনা ঘৰৰ বাহিৰলৈ মানুহ নোলাবৰ বাবে তেওঁ অনুৰোধ কৰিছিলে। কাৰণ যদি কিবা ঘটনা ঘটে, এইবাৰ 15 আগষ্টত তেওঁলোকৰ চৰিত্ৰ আমি অলপ সলনি দেখিছোঁ। আগতে বয়কটৰ কল দিয়ে, এইবাৰ কৈছে যে সহস্ৰ প্ৰতিবাদ হ'ব পাৰে ক'ৰবাত, আৰু ক'ৰবাত দুৰ্ঘটনা ঘটিব পাৰে, মানুহৰ জীৱনলৈ এন্ধাৰ নামি আহিব পাৰে। সেইকাৰণে সকলো মানুহকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ তেওঁ সতৰ্কবাণী শুনাইছিল। এতিয়া কথা হ'ল সেই ভিডিঅ'ৰ পিছত স্পষ্টকৈ কৈছে তাত যে সহস্ৰ প্ৰতিবাদ, আৰু সেই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে কি কৰিলে। তেওঁ অনবৰত ডাঙৰ ডাঙৰ কথা, প্ৰতিটো কথাতে তেওঁ মই কৰি থকাৰ যিটো স্বভাৱ, কেৱল মই। গতিকে তেওঁ হাতত এইটো কিয় খবৰ নাছিলে, খবৰ তেওঁলোকেই দি দিছে, বেলেগে ইণ্টেলিজেন্সে দিব নালাগে। গতিকে তেওঁলোকে কি কৰিলে, আচৰিত ধৰণে তেওঁলোকে সংবাদ মাধ্যমলৈ এটা ইমেইল পঠিয়ালে। সেই ইমেইলত অসমত কেতিয়াও কিন্তু এনেকুৱা ঘটনা হোৱা নাই। সেই ইমেইলত তেওঁলোকে স্থান কিছুমান উল্লেখ কৰিলে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ক'ত ক'ত বোমা তেওঁলোকে নিক্ষেপ কৰিছে সেইখন তালিকা দিলে, আৰু তাক বিচাৰি উলিয়াই সেইবিলাক নিষ্ক্ৰিয় কৰিবলৈ ক'লে। এতিয়া কিমান এটা হাস্যকৰ পৰিৱেশ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে এতিয়া সেইবিলাক বিচাৰি ফুৰিবলগীয়া হৈছে স্থানবিলাকত। আৰু মই পোৱা খবৰ মতে 7-8 ঠাইমানত তেনেকুৱা উদ্ধাৰ কৰিছে তেওঁলোকে, কিন্তু তাৰপিছত সকলো ঠাইতে তেওঁলোকে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। এতিয়া কি হৈছে, এটা কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যে তেওঁলোকে এটা নাম কৈ দিলে, আমুকত এইটো আমি কৰিছোঁ, তামুকত সেইটো কৰিছোঁ, এতিয়া তাৰপিছত চৰকাৰখন দৌৰি ফুৰিছে। গতিকে অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা, যিটো মুখ্যমন্ত্ৰীয়ে সদায় দাবী কৰি আহিছে যে ইয়াত আইন শৃংখলা ভাল হৈছে, বিকাশ হৈছে, অসমত উগ্ৰপন্থা দমন হৈছে, এইবোৰ কথা অৰ্থহীন কৰি পেলালে 15 আগষ্টত আলফাৰ যিটো ভূমিকাই। সেইকাৰণে মই জোকৰ মুখত চূণ দিয়া বুলি কৈছোঁ।